সামগুৰিৰ সোণাৰীবালিত মনে মনে স্থান লোৱা উচ্ছেদিত পৰিয়ালৰ বিৰুদ্ধে অভিযান স্থানীয় ৰাইজৰ। সামগুৰিৰ সোণাৰীবালিত উৰিয়ামঘাটৰ উচ্ছেদিত পৰিয়ালে মনে মনে সাজিছে ঘৰ। উচ্ছেদিত পৰিয়াল কালি ৰাতি ৮টামান বজাত খবৰ পালো যে সফিৰুদ্দিনৰ ঘৰত ভাড়াটিয়া হিচাপে আজি ৩-৪ দিন হ'ল আহিছে। আপোনাৰ উৰুমঘাটৰ পৰা আহিছে, ভাড়াটিয়া হিচাপে আছে। কিন্তু যোৱাকালি ৰাতি ৮টামান বজাত খবৰ পালো। খবৰ পাই লগে লগে আহিলো, আহি ৰেকৰ্ড পত্ৰ চালো, ভোটাৰ আইডি চালো, আধাৰ কাৰ্ড চালো, উৰিয়ামঘাটত আছে। সোণাৰীবালিৰ সফিৰুদ্দিন নামৰ ব্যক্তিগৰাকীয়ে ভাড়াটিয়া হিচাপে উচ্ছেদিত পৰিয়ালক স্থান দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ। পৰিয়াল মানে আমি কিবা গোপন সূত্ৰে জানিব পাৰিলো কালি ৰাতি ৮টাৰ পিছতে গাঁওবুঢ়াই কোৱাৰ ধৰণে যেতিয়া গম পালো উৰিয়ামঘাটৰ উচ্ছেদ হোৱা ব্যক্তি এজন সোণাৰীবালি কি কয় সফিৰুদ্দিনৰ ঘৰত আহি স্থায়ী লৈছে। আমি শুনিলো 1 মাহ মান হৈছে। ইয়াত বোলে দোকানো ভাড়া লৈছে। কিহৰ দোকান লৈছে? দোকান কিবা দৰ্জি দোকান কিবা এটা দোকান দিছে। উৰিয়ামঘাটৰ পৰা অহা ইছাৰুল হক নামৰ পৰিয়ালটোৱে সফিৰুদ্দিনৰ ভাড়াঘৰতে থাকি সফিৰুদ্দিনৰ পৰা মাটি ভাড়া লৈ মনে মনে ঘৰ বনোৱাৰ যুঁজা উচ্ছেদিত পৰিয়ালটোৰ। উচ্ছেদিত পৰিয়ালটোক বছৰি ৬,০০০ টকাৰ বিনিময়ত মাটি ভাড়া লৈ দিয়া বুলি মন্তব্য সফিৰুদ্দিনৰ। মই ভাড়া চিষ্টেম দিছো। ভাড়া দিছে? ভাড়া দিছে। কেইটা ৰুম? ৰুম দিয়া নাই। ইয়াত থাকি পেলাই এইটো ঘৰ সাজি পেলাই এইটো ঘৰত থাকিব। সেই যে বাঁহ ফুটিছে যে এইখিনি মাটিখিনি আপুনি ভাড়া হিচাপে দিছে? কিমান টকা ভাড়া দিছে? ভাড়া দিছে মই ৩ বছৰ থাকিব। 3 বছৰ থাকে বা কমো থাকে, এইটো ক'ব নোৱাৰি মই কিমান দিন থাকি সিহঁতে। কিমান দিছে? মই দিছো ৬,০০০ টকা বছৰ। বছৰে ৬,০০০ টকা। আমিতো উৰিয়ামঘাট আছিলো। উৰিয়ামঘাটত আছে। এতিয়া ক'ত আছে? এতিয়া আমি জৌমাৰী কৰ্ণাগড়। এতিয়া ক'ত আপোনালোকে? ইয়াতে ইয়াত কোন সোণাৰীবালি। সোণাৰীবালি কাৰ ঘৰত আছে? আমাৰ আপোনাৰ দাদা এজনে আনি দিছে। ইয়াত দোকান এটা দিছো যে। কিহৰ দোকান? কাপোৰ দোকান। কাপোৰ দোকান। ইয়াত কি হিচাপত আছে আপুনি? ইয়াত থাকিবলৈ দিছে এদিনমান। কোনে দিছে? নামটো কি? যোনে থাকিবলৈ দিছে নামটো কি? নামটো মই পাহৰিলো। আপুনি উৰিয়ামঘাটত কি কৰিছিলে? দোকান কৰিছো। কিহৰ দোকান? কাপোৰ দোকান। কেইবছৰ থাকিলে উৰিয়ামঘাটত? তাত মোৰ জন্ম। তাত জন্ম। তাত মা দেউতা আছিলে? আছে। এতিয়া আপোনালোক তাৰ পৰা ইয়ালৈ কিয় আহিলে? চৰকাৰে উচ্ছেদ কৰিছে। তাত চৰকাৰী মাটিত আছিল নেকি? চৰকাৰী মাটিত আছে। এতিয়া যে আপুনি ইয়াত আছে, যাৰ ঘৰত আছে তেওঁৰ নামটো আপুনি নাজানে? পাহৰিলো নামটো। আপোনালোকৰ এই আচল ঘৰ ক'ত আছিলে? পুৰণা ঘৰ ক'ত? জিঅ'মাৰী। জিঅ'মাৰীৰ পৰা কিমান বছৰ হ'ল আপোনালোক উঠাই যোৱা ইয়াৰ পৰা? এতিয়া বাবাহেঁতি জানিব। তাৰ পৰা ইয়াত আহি আপোনালোকে ইয়াত ব্যৱসায় কৰিব লৈছে কাৰণটো কি কৰিম তেনেহলে? যাম ক'ত? জেগা নাই আমাৰ ক'তো। এজনে অলপ ঠাই দিছে, বহিছো। ইয়াত কিমান দিন হ'ল অহা এতিয়া? ৩-৪ দিন হৈছে। ৩-৪ দিন। আৰু কোন কোন আহিছে আপোনালোকৰ? মোৰ 2টা ল'ৰা আৰু মোৰ মাইকীজনী আহিছে আৰু মই। নামটো কি ক'লে আপোনাৰ? ইছাৰুল হক। প্ৰশাসনে অতি শীঘ্ৰে সোণাৰীবালিত ভাড়াটিয়া হিচাপে মনে মনে বাসস্থান লোৱা উৰিয়ামঘাটৰ পৰা অহা উচ্ছেদিত পৰিয়ালটোক এই স্থানৰ পৰা খেদি পঠিওৱাৰ লগতে সফিৰুদ্দিনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান স্থানীয় ৰাইজৰ।